নমস্কাৰ ডিয়ামো চিল্ক হাউচৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া এচি কটনৰ যোৰা লৈ আহিছোঁ হোৱাইটত। গতিকে ডিজাইনবিলাক আপোনালোকে চাই থাকিব, মই দেখুৱাই গৈ আছোঁ। আৰু যিসকলে চাই আছে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। চাওকচোন, প্ৰথম যোৰাটো একেবাৰে নতুন কালেকশ্যন আহি গৈছে, পূজাৰ স্পেচিয়েল কালেকশ্যন হয়। আৰু এয়া চাওক, খুব ধুনীয়া এটা যোৰা। দেখিছে চাদৰখন যথেষ্ট ধুনীয়া আৰু বাটাৰফ্লাই ডিজাইনত কাম কৰা হৈছে। এনেকৈ মাল্টি বুটাত থাকিব আৰু আঁচলটোত আপোনাৰ এনেকৈ সৰুকৈ এটা আঁচল থাকিব, ধুনীয়া হয়। দেখিছে, আৰু লগতে মেখেলা থাকিব। মেখেলাখন দেখুৱাই দিছোঁ, ধুনীয়া হয়, আহল বহল হ'ব, সকলোৱে পৰিধান কৰিব পাৰিব। লগতে আপোনাৰ ব্লাউজ পিচটোও থাকিব। আৰু এয়া চাওক মেখেলাখন কেনেকুৱা লাগিছে জনাব। বেছি ওপৰলৈকে কাম নাই, কিন্তু কাপোৰযোৰ বহুত ধুনীয়া হয় আৰু বহুত পৰিপাটিকৈ কাম কৰা হৈছে। এয়া চাওক মেখেলা, লগতে ছাইড পটিকেইটা এইটো ডিজাইনত আহিব। আৰু এনেকুৱা যোৰা আজি যদি আপোনালোকে ল'ম বুলি ভাবিছে, সোনকালে আমাৰ হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব আৰু আপোনালোকে লাভ কৰিব মাত্ৰ 1600ত। চাব, এইবাৰ মই আপোনালোকৰ আৰু এটা ডিজাইন লৈ আহিছোঁ, একদম আনকমন হয়। আমাৰ অসমৰ চাওক, এয়া আপোনাৰ গড়, আপোনালোকে সকলোৱে জানে এনেকৈ গড়ৰ ডিজাইনত থাকিব আৰু মাল্টি বুটাৰ হ'ব, জাতীয় জন্তু। আৰু এয়া হ'ল আপোনাৰ গড়, দেখি আছে, খুব ধুনীয়া হয়। আৰু এইটো ডিজাইন যোৱা কালেকশ্যনতো আহিছিলে, নতুন কালেকশ্যন। আটাইকেইটা আমাৰ বুক হৈ গৈছে আৰু নতুনকৈ আহিছে, গতিকে আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন কিমান মৰম লগা হৈছে, একদম সৰু সৰুকৈ কৰিছে আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে। এয়া চাওক, ঘন ঘনকৈ কৰা হৈছে গড়ৰ ডিজাইনটো, আৰু পিন্ধিলেও যথেষ্ট ধুনীয়া লাগিব। লগতে আপোনাৰ ছাইড পটি থাকিব এনেকৈ নীলাত। চাওক, বহুত ধুনীয়া হয়। আৰু লগতে থাকিব ব্লাউজ পিচ এটা, আৰু লাভ কৰিব মাত্ৰ 1600 টকাত। মই বেলেগ বেলেগ ডিজাইনত দেখুৱাই যাম, কিন্তু আপোনাৰ হোৱাইটত হ'ব। হোৱাইটতে আপোনাৰ বেলেগ বেলেগ ডিজাইনত থাকিব। গোটেইকেইযোৰে ডিজাইনটো অলপ বেলেগ বেলেগেই হ'ব। যিটো ডিজাইন আপোনালোকৰ ভাল লাগে আপোনালোকে আমাৰ হোৱাটছআপত যোগাযোগ কৰিব। এইখন চাদৰ, এইটো ডিজাইন কেনেকুৱা লাগিছে জনাব। চাওক, মাল্টি বুটাৰ এনেকৈ কাম কৰা হৈছে, যথেষ্ট ধুনীয়া হয়। আহল বহল হ'ব, সকলো লোকে পৰিধান কৰিব পৰাকৈ এটা খুব সুন্দৰ যোৰা। আৰু লগতে মেখেলাখনো দেখুৱাই দিওঁ। আৰু ইয়াৰে বুটাকেইটা চাওক, একদম স্পষ্ট আৰু সৰু সৰুকৈ কৰা হৈছে। গতিকে আপোনালোকে যদি এনেকুৱা বগা যোৰা পিন্ধিম বুলি ভাবিছে, আপোনালোকে দেৰি নকৰিব, সোনকালে অনলাইনৰ জৰিয়তে বা কেছ অন ডেলিভাৰী এনেকৈ লৈ ল'ব পাৰিব আপোনালোকে। আৰু এইখন হ'ল মেখেলা, চাওক মেখেলাখন এইখিনিলৈকে কাম কৰা আছে, যথেষ্ট ধুনীয়া হয়। আৰু ছাইড পটিকেইটাৰ লগতে ব্লাউজ পিচটো মই দেখুৱাই দিম। আৰু এয়া হ'ল আপোনাৰ ছাইড পটি আৰু ব্লাউজ পিচটো। আৰু আজিৰ কাৰণে আপোনালোকে মাত্ৰ 1600ত ল'ব পাৰিব। এয়া চাব, এইবাৰ দেখুৱাই আছোঁ এটা ৰেডত আৰু কপাৰ গুণাৰ কাম কৰা খুব ধুনীয়া যোৰা। এই যোৰাটো চাব আপোনালোকে, এই যোৰাটো আপোনাৰ স্পেচিয়েল এটা আছে, সেইটো হ'ল আপোনাৰ মাজত গেৰো থাকিব। এয়া চাওক, যদি গেৰো ডিজাইনৰ পিন্ধিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এই যোৰাটো ল'ব পাৰে। এচি কটনত গেৰো ডিজাইনটো খুব ধুনীয়া লাগিব। যেতিয়া টোটেলি আপোনালোকে কাপোৰযোৰ ৰেডি কৰিব, বহুতেই মৰম লাগিব। বুটাকেইটাও চাওক কিমান ধুনীয়া হয়, আৰু ফিনিচিং বহুতেই ধুনীয়া হয়। কাপোৰো স্মুথ হ'ব, এচি কটন। আৰু যিসকলে এচি কটন পিন্ধিছে তেওঁলোকে জানে যে এচি কটনৰ কাপোৰবিলাক যিমান ধুলেও নষ্ট হৈ নাযায়, বহু দিনলৈকে পিন্ধি থাকিব পাৰিব। এইখন মেখেলাখন চাওক, এইখন মেখেলা, আৰু ইয়াৰে ছাইড পটিৰ ডিজাইনটো খুব ধুনীয়াকৈ কৰিছে। ছাইড পটিকেইটা দেখিছে, আপোনাৰ মিডিয়াম ছাইজত হ'ব ছাইড পটিকেইটা। চাওক, বহুত ধুনীয়া যোৰা হয়, আৰু আপোনালোকে লাভ কৰিব মাত্ৰ 1600ত।
এইবাৰ অন্য এটা ডিজাইন দেখুৱাই আছোঁ। মাল্টি বুটাৰ কাম কৰা হৈছে আৰু দেখিছে এইখন চাদৰখন কেনেকুৱা লাগিছে জনাব। বহুত ধুনীয়া আৰু যিহেতু পূজা আহি পালেহিয়ে আৰু পূজাৰ আগতে আমি বিশ্বকৰ্মা পূজাৰ কথা আমি ভাবিছোঁ। বিশ্বকৰ্মা পূজা যিহেতু আহি পালেহিয়ে, বেছি আগত আহি আছে আৰু গতিকে আপোনালোকে বিশ্বকৰ্মা পূজাটো এনেকুৱা যোৰা পৰিধান কৰিব পাৰিব। এয়া চাওক মেখেলাখন আৰু লগত থাকিব ছাইড পটি ব্লাউজ পিচ আৰু ছাইড পটি চাব। আৰু এনেকৈ ৰেডত আপোনাৰ ছাইড পটিকেইটা থাকিব, লগতে আপোনাৰ ব্লাউজ পিচটো থাকিব। আৰু আজিৰ কাৰণে আপোনালোকে লাভ কৰিব মাত্ৰ 1600ত। এইবাৰ মই আপোনালোকক দেখুৱাম গছ বুটাৰ এটা খুব ধুনীয়া যোৰা। আপোনালোকৰ দেখিলেই লওঁ লওঁ লাগিব। চাওক কিমান মৰম লাগিছে। আৰু এয়া হ'ল আপোনাৰ চাদৰখন। এইখন দেখাই দিছোঁ মই ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ গছ বুটাৰ কাম কৰা হৈছে আৰু লগত থাকিব আপোনাৰ মেখেলাখন। মেখেলাখন চাব। মেখেলাখন বেছি ওপৰলৈকে নাই, কিন্তু ডাঙৰ ডাঙৰকৈ বুটাৰ কাম কৰা হৈছে আৰু ঘন ঘনকৈ কৰিছে, ধুনীয়া লাগিছে। চাওক এখন মেখেলাখন। ইয়াৰ ছাইড পটি ইয়াৰ ছাইড পটি আৰু ব্লাউজ পিচটো। ছাইড পটি চাব। ছাইড পটি আৰু এয়া ব্লাউজ পিচটো দেখুৱাই দিছোঁ। ছাইড পটিকেইটা এনেকৈ ব্লুত আহিব। যদি ভাল লাগিছে আপোনালোকে আমাৰ হোৱাটছআপৰ নাম্বাৰটোত সোনকালে যোগাযোগ কৰিব। কাৰণ এইবাৰ দেখাইছোঁ চাব। এই যোৰাটো কেনেকুৱা লাগিছে জনাব। ৰেড আৰু ব্লুত কাম কৰা হৈছে। ওচৰৰ পৰা দেখুৱাই দিলোঁ আপোনালোকক। ফুলৰ ডিজাইনটো চাব আৰু মেখেলাখন চাই থাকিব। পূজাত আপোনালোকে যদি চাকি দিবলৈ যায় এনেকুৱা যোৰা পিন্ধি যাব পাৰে, কাৰণ ডিজাইনটো হেভি হ'ব, বহুত ধুনীয়া লাগিব। চাওক। আৰু ইয়াৰ লগত থাকিব আপোনাৰ এনেকৈ ছাইড পটিকেইটা আৰু ব্লাউজ পিচটো। এটা খুব ধুনীয়া যোৰা আপোনালোকে লাভ কৰিব গৈ আছে মাত্ৰ 1600ত। আৰু ভিডিঅ'টোৰ শেষৰটো যোৰা মই আপোনালোকক দেখুৱাব গৈ আছোঁ। এইটো এটা যোৰা চাওক কিমান মৰম লগা। গোটেইকেইটা যোৰাই খুব ধুনীয়া হয় আৰু বিশেষকৈ পূজাৰ স্পেচিয়েল কালেকশ্যন আপোনালোকক দেখুৱাইছোঁ। আৰু এইখন চাদৰখন দেখুৱালোঁ, লগতে মেখেলাখন দেখুৱাই দিওঁ। ইয়াৰে বুটাকেইটা চাবচোন কিমান ধুনীয়াকৈ কৰিছে বুটাবিলাক। চাওক এয়া বুটা। আঁচলৰ ডিজাইনটো চাব আপুনি, খুব ধুনীয়াকৈ কৰিছে। আৰু এইখন হ'ব মেখেলা। দেখি আছে মেখেলাখন। আৰু ইয়াৰে ছাইড পটিকেইটা মই ধুনীয়াকৈ দেখুৱাই দিওঁ আপোনালোকক। মেখেলাখন দেখালোঁ। এবাৰ এয়া আপোনাৰ য়েল্লো আৰু ৰেডত কি ধুনীয়াকৈ আপোনাৰ ছাইড পটিকেইটা দেখিছে। ধুনীয়া এটা যোৰা আপোনালোকে লাভ কৰিব মাত্ৰ 1600ত। গতিকে এইখিনিয়ে আছিল আমাৰ আজিৰ কালেকশ্যন। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই পেলাই খুব ভাল পাইছে। আৰু যিসকলে ভিডিঅ'টো চাইছে আপোনালোকে প্ৰত্যেকেই এবাৰ এবাৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেকৈ নতুন কালেকশ্যনবিলাক যদি চাম বুলি ভাবিছে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।